বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ আহিছিলোঁ আৰু খবৰ ল'বলৈ আহি থকাৰ সময়তে এটা বিশেষ দৃশ্যই মোক ৰখাই দিলে। মই গাড়ী দি গৈ আছিলোঁ কিছু দৃশ্য চাম বুলি, কিন্তু তাৰ মাজতে দেখিলোঁ যে এখন ৰাজপথৰ, এইটো ৰাজপথ, মই ৰাজপথত উপস্থিত আছোঁ আৰু ৰাজপথৰ কাষত এনেকৈ এখন টেবুল লৈছে। টেবুলত তেওঁলোকে ঠাণ্ডা পানী আৰু যিসমূহ শীতল পানী বুলি কোৱা হয় আৰু শীতল পানী তেওঁলোকে দি আছে। কিন্তু এটা কথা এইখিনিতে কৈছোঁ যে তেওঁলোকে শীতল পানী দি থকাটো ডাঙৰ কথা নহয় ৰাজপথেদি যোৱা মানুহসকলক, তেওঁলোকৰ ঘৰতো পানী হৈছে। আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম, তেওঁলোকৰ পৰা জানিম। বাইদেউ, আপোনাৰ নামটো? মিছ ফাৰহানা বেগম। ফাৰহানা বেগম, আপোনালোকৰ ঘৰত পানী হৈছে? পানী বহুত হৈছে, সেইফালে গাড়ী দুই নোসোমাই কাৰণে আজি ৰাতিপুৱা বৰষুণ দিওঁতেও পানী সোমাইছে। হ'লেও মানে কি ইমান মানুহখিনি আমাক সাহায্য কৰিছে ন, সেইকাৰণে তেওঁলোকৰ কাৰণেও আমি অকণমান ওলাই আহিছোঁ কৰিবলৈ কাৰণে। ধন্যবাদ। আপোনালোকৰ ঘৰত পানী এতিয়া আপোনালোক ক'ত আছে? আমি ৰাস্তাত ওলাই আহোঁ, তাৰপিছত ৰুম এটা চাফা কৰি পেলাই অকণমান সোমাই পেলাই আমি মানুহখিনি মুঠতে জীয়াই আছোঁ আৰু তাত। তাৰপিছত এইটো কেলে কৰি আছে? এইটো কৈছোঁ মানুহখিনি আমাৰ কাৰণে ইমান কষ্ট কৰিছে ন, আমিও তেওঁলোকৰ কাৰণে অকণমান আমিও কষ্ট কৰিছোঁ। সেয়াই। বাইদেউ, আপোনাৰ? মোৰ নামটো মিছ ৰুমেনা বেগম। আপোনাৰ তাত পানী হৈছে নাই? হৈছে, আমাৰ এটা গলিতে ঘৰ। কিমান পানী হৈছে? আমাৰ একঁকাল ওপৰ। ক'ত আছে এতিয়া? এতিয়া আমি ঘৰটোতে সোমাব পাৰিলোঁ, সেইদিনাখন পানীখিনি কমিলে, ঘেলখিনি চাফা কৰি আছোঁ এতিয়া ঘৰত সোমাই পেলাই। ইমান কষ্ট, ইমান দুখৰ মাজত মুখত এটা হাঁহি এটা লৈ আপোনালোকে ৰাজপথেৰে যোনেই গৈছে তাকে আপোনালোকে পানী খুৱাইছে। হয়, আমাৰ কাৰণেও বহুত দূৰৰ পৰা মানুহখিনি কষ্ট কৰি আহিছে, সেইটো কাৰণে আমিও অকণমান ভাবিছোঁ গোটেইখিনি মিলি পেলাই অকণমান সহায় কৰোঁ। এতিয়া আপোনালোকৰ ঘৰত সোমাব পাৰিছে, কিমান দিন আপোনালোকে ক'ত থাকিলে? আমি এই ৰাস্তাৰ ওপৰতে থাকিছিলোঁ। এই মানুহ ঘৰত থাকিলোঁ, সেইদিনাখন বানপানী হোৱা দিনাখন সিহঁতৰ ঘৰত পানী নাছিলে কাৰণে আমাক গোটেইখিনিক থাকিবলৈ দিলে, বহুতখিনি সহায় কৰিলে তেওঁলোক। আমাৰ ৰাস্তাৰ ওপৰলৈকে এবুকু পানী হৈছিলে। আৰু বাইদেউজনী সুধিছোঁ, বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ নামটো? মিছ মুনি বেগম। ক'ত থাকিলে আপোনালোক? আমি এই একদম গাঁৱত এখন মানুহৰ চদলাই ঘৰ এখন আছিলে, চদলাই ঘৰৰ ওপৰতে থাকিলোঁ গোটেই ৰাতি। কিমান দিন থাকিবলগীয়া হ'ল? এদিন গোটেই ৰাতিটো থাকিলোঁ আৰু ইদিনাখন মানে পানী যেতিয়া অলপ কমিছে, সোঁতটো কমিছে, তেতিয়া লাহেকৈ আমি ওলাই আহিছোঁ নিজৰ ঘৰখন চাবৰ কাৰণে। আহি দেখিছোঁ ঘৰখন দেখি বেয়া লাগিছে আৰু। ইমান কষ্টৰ মাজত আপুনি এনেধৰণে শীতল পানী দি আছে ৰাইজক, যিসকল আমাৰ কাৰণে কিমান কষ্ট কৰি মানুহখিনি কিমান দূৰৰ পৰা আহিছে, তেওঁলোকে যেতিয়া আমাক সহায় কৰিছে আমিও তেওঁলোকৰ কাৰণে সহায় কৰিব লাগিব, নহয় জানো? আনন্দ পাইছোঁ, ভাল পাইছোঁ আৰু এইখিনি কৰি পেলাই। মুখত ইমান দুখ, ইমান বস্তু আপোনালোকৰ নষ্ট হৈ গৈছে, তাৰপিছতো মুখত কিন্তু হাঁহি। ভাল লাগিছে, মানুহখিনি যে আমাক সহায় কৰিছে তেওঁলোকক দেখি আমাৰ কিনেই আনন্দ লাগিছে, ভাল লাগিছে। মানুহৰ বাবে ওলাই আহিছে। এইটোৱে আমি দেখুৱাইছোঁ এটা নিদৰ্শন। আমি ৰাজপথত আছোঁ আৰু ৰাজপথত এইসকল মহিলা লগতে পুৰুষসকলো আছে, তেওঁলোকক সহায় কৰিছে, তেওঁলোক কষ্টত আছে। মই পুনৰ কৈছোঁ, হাঁহিব মন যোৱা নাই। এই দৃশ্যসমূহ যেতিয়া আমি দেখিছোঁ, আমি কেমেৰাৰ লেন্সৰ সৈতে যেতিয়া দেখিছোঁ সেই ভিডিঅ'সমূহ, তাৰপিছত কিন্তু আমাৰ মনটো ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈছে, সেমেকি পৰিছিলে। কিন্তু তাৰপিছত যেতিয়া এই দৃশ্যটো দেখিলোঁ, মই যেতিয়া এই মই যিখন গাড়ীত আহি আছিলোঁ, গাড়ীখনৰ পৰা ৰৈ মই এই দৃশ্যটো দেখি মোৰ মনটো অলপ ভাল লাগি গ'ল। মানুহে মানুহৰ বাবে যি আমাৰ ভূপেন হাজৰিকাৰ কথা, গীতৰ কথা, সেই গীতৰ কথাক যে প্ৰমাণ কৰি দিছে এইসকল মহিলাই, আৰু অকল মহিলাই নহয়, শিশু আছে, যুৱতী আছে। মোৰ নামটো মুৰ্ছিদা ফাৰহানা। নাই, পানী অলপ বাকী থাকিলে সোমাবলৈ। কিন্তু তথাপিও আপোনালোকে দেখিছে পানীটো? দেখিছোঁ, হয়। আপোনালোকে এনেকৈ এখন হাঁহি মুখ লৈ, সেইটো এটা ডাঙৰ কথা। ইমান দুখৰ মাজত হাঁহি মুখ এখন লৈ এনেধৰণে ৰাস্তাত কিয় দি আছে? মানে মানুহখিনি আমাৰ কাৰণে ইমান কষ্ট কৰিছে ন, আমাৰ যেনিবা পানী সোমোৱা নাই, কিন্তু ওচৰৰ মানুহখিনি ইমানখিনি কষ্ট কৰিছে, মানুহখিনিৰ কাৰণে ইমান দূৰৰ পৰা আহিছে, যিখিনি লাগতিয়াল বস্তু লাগে সিহঁতক দিছে, সা সুবিধা পাইছে, সেইখিনি ভাল লাগিছে। সিহঁতৰ কাৰণেতো আমাৰ মানে কৰিবলগীয়াখিনি আমি বাধ্য হৈ গৈছোঁ মানে।